এইটোতো স্পষ্ট হৈ গৈছে এতিয়ালৈকে ইমান দিনে মানে স্পষ্ট হৈ গ'ল ফলাফল কেনেকুৱা হ'ব বদৰুদ্দিন সাহেবৰ ব্যৱহাৰ বদৰুদ্দিন সাহেবৰ যিটো মানসিক ভাৰসাম্যহীনতাই নিশ্চয়কৈ প্ৰমাণ হৈছে যে তেখেত এইবাৰ পৰাজিত হ'বলৈ গৈ আছে তেখেতৰ সভা সমিতিত কোনো ধৰণৰ জনসমাগম দেখা নাযায় গতিকে স্পষ্ট যে তেখেতে পৰাজয় স্বীকাৰ কৰিছে আৰু আমাৰ কংগ্ৰেছৰ তাতে এইবাৰ এইবেলি মানুহ স্বতঃস্ফূৰ্তভাৱে সভা সমিতিবিলাকত যোগদান কৰি আছে য'ত আমি 1000 মানুহৰ আশা কৰোঁ তাত 5000 মানুহ গোট খাই যায় সকলোৱে বুজি পাইছে যে আমি সাম্প্ৰদায়িক ৰাজনীতি এৰি দিব লাগিব আৰু সাম্প্ৰদায়িক ৰাজনীতি এৰাৰ কাৰণে প্ৰথমতে আমি বিজেপিক প্ৰতিহত কৰিব লাগিব তাৰমানে বিজেপিয়ে সংবিধানে চেঞ্জ কৰিব খোজে সংবিধান চেঞ্জ কৰিব খোজাটো বহুত ডাঙৰ কথা গণতন্ত্ৰ থাকিব না নাই তাতে এটা প্ৰশ্নবোধক চিহ্ন আহি যায় আৰু এআইডিএফ দল যে বিজেপিৰ বি টিম সেয়াটো সাব্যস্ত হৈছে তেওঁলোকে নিজে কয় তেওঁলোকে নিজেই আমাৰ কিছুমান এআইডিএফৰ বিধায়কে নিজেই বিজেপি প্ৰাৰ্থীৰ হকে কেম্পেইন কৰি আছে লগ ধৰি আছে আমি দেখা পাওঁ আপোনালোকৰ নিজৰ চেনেলৰ যোগেদি পেলাই তো গতিকে স্পষ্ট এটা কথা যে বিজেপি প্লাছ বিজেপিৰ বি টিম অসমৰ পৰা এইবাৰ উৎখাত হ'বলৈ গৈ আছে আৰু কংগ্ৰেছৰ পক্ষত মানুহ যেনেধৰণে আগবাঢ়ি আহিছে আমি নিজেও ইমান আশা কৰা নাছিলোঁ যে ৰাইজে ইমান স্বতঃস্ফূৰ্ত সমৰ্থন আমাক আগবঢ়াব আপোনাৰ ইতিমধ্যে দুটা ফেজ নিৰ্বাচন হৈ গ'ল দুটা পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচন হৈ যোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰীৰে সুৰ বদলি গৈছে আগতকৈ 14টা পাম 12টা পাম 11.5টা পাম কিবা কিবি কৈ আছিল এতিয়াতো তেখেতৰ যিটো চেহেৰা তাত বুজা যায় যে কংগ্ৰেছতকৈ কম আসনত তেওঁলোকে সীমাবদ্ধ থাকিব কাৰণ তেখেতৰ এনেকুৱা ভিজুৱেল আপোনালোকৰ পৰ্টেলৰ কিছুমানতে দেখা পাইছোঁ 40-50 জন মানুহলৈ মিটিং কৰে কোনোবা ঠাইত হেলিকপ্টাৰৰ মিটিং দিলে হেলিকপ্টাৰ লৈ পেলাই তাতে 2 ঘণ্টা বহুৱাই থৈ কিছু হেলিকপ্টাৰৰ দৰ্শনাৰ্থীক লৈ পেলাই সেই মিটিং কৰিবলগীয়া হৈছে গতিকে তেখেতে বোধহয় বুজি পোৱা নাই যে এইবাৰ তেখেতৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ প্ৰতিষ্ঠান বিৰোধী ঢেউ হৈছে তেখেতে ধৰিব পৰা নাই আৰু তেখেতৰ যিটো মানে খামখিয়ালি বিজেপিৰ লগত যিটো মিতিৰালি এই বিজেপিৰ মিতিৰালি ইতিমধ্যেই মানে প্ৰকাশ পাই গ'ল আৰু তেওঁ মানে ক'বলৈ গ'লে ধৰা খালে ৰাইজৰ ওচৰত ধৰা খালে মানে প্ৰকাশ পাই গ'ল যে তেখেত বিজেপিৰ এগৰাকী মানে অন্তৰংগ মানুহ মিতিৰালি থকা মানুহ গতিকে ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰাটো স্পষ্ট হৈ পৰিছে আৰু তেখেতৰ এআইডিএফ দল গঠন হোৱাৰ যিবিলাক উদ্দেশ্য আগত ৰাখি এআইডিএফ দল গঠন হৈছিলে তাৰ এটা সমস্যাও বা এটা উদ্দেশ্য পূৰণ কৰিব পৰা নাই পাৰিছে মাত্ৰ এটা তেখেতৰ নিজৰ যিটো ব্যৱসায় আগৰ ব্যৱসায়ৰ সমস্যাহে দূৰ কৰিবলৈ সামৰ্থ্য হৈছে তেখেতে টিভিত কোৱা ধৰণে যেনেকৈ কৈছে মই তেনেকৈ গম পালোঁ যে আগৰ ব্যৱসায়ৰ সকলো সমস্যা সমাধান হৈছে যিটো ব্যৱসায় তেওঁৰ নিজৰ গতিকে এইটো মানে ৰাইজৰ বা যিটো সম্প্ৰদায় বা সংখ্যালঘু ৰাইজক লৈ যে ৰাজনীতি কৰে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তেখেতৰ ব্যৱসায়ৰ সমস্যা সমাধান কৰে তাৰ অৰ্থ তেখেত ৰাজনীতি কৰি থকা নাই ৰাজনীতিৰ নামত ব্যৱসায় কৰি আছে নাই কংগ্ৰেছে ভয় খোৱা নাই তেখেতে ভয় খাইছে এগৰাকী মুখ্যমন্ত্ৰী ষ্টেজত নাচি বাগি প্ৰচাৰ কৰাৰ অৰ্থ কি যে তেওঁৰ সকলো অস্ত্ৰ শেষ লাষ্টতকৈ তেওঁ নাচনত লাগিছে তেওঁ নাচনি আজিছে যে তথাপি মানুহৰ পৰা যাতে ভোট ল'ব পাৰে তেখেতে আমি ভয় খোৱা নাই তেখেতে ভয় খাই পেলাই এই কাৰ্যবিলাক কৰি আছে ভয় খাই পেলাইহে এই প্ৰতিদ্বন্দ্বিতাটো তেনেকুৱা নাই মানে কংগ্ৰেছ দল বিপুল ভোটত জয়লাভ কৰিব হয়তো বিপুল ভোট মানে ভালেখিনি ভোট কণ্টেষ্ট হ'ব আপোনাৰ মানে দ্বিতীয় স্থানৰ কাৰণে প্ৰতিদ্বন্দ্বিতা হ'ব ইউডিএফ আৰু এজিপিৰ মাজত দ্বিতীয় স্থানৰ কাৰণে প্ৰতিযোগিতা হ'ব আমাৰ কোনো প্ৰতিযোগিতা নাই আমি প্ৰথম স্থান ইনশাল্লাহ ৰাইজে আমাক ইতিমধ্যে দি থৈ দিছে সেইটো ক'লোঁ না তেখেতে দিশ বিদিশ হেৰুৱাই পেলাই মঞ্চত নাচি বাগি আছে চকুৰ আলিৰ পক্ষত কথা পাতি আছে এইবিলাকতো হুঁচা মানে কি হুঁচা যে তেখেতে মানসিকভাৱে খুব অশান্তিত আছে বিজেপিৰ পাৰফৰ্মেঞ্চ এইবাৰ যে খুব বেয়া হ'বলৈ গৈ আছে অসমত সেয়া স্পষ্ট হৈছে কাৰণে তেখেতে উল্টা পুল্টা কিবা কিবি কৈ আছে সংখ্যাটো আমি এতিয়া এটা ক'ব নোৱাৰোঁ আমাৰ এটাই এছেছমেণ্ট বিজেপিতকৈ এখন হ'লেও আসন বেছি পাম